আজি প্ৰথম কুৱেশ্যন সুধিছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন অৰ্জুন বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন সুধিছে ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া এইটো সকলোৱে জানিব তেখেতে কিমান চনত পাইছিলে 1966 চনত অৰ্জুন বঁটা লাভ কৰিছে 1966 চনত তেখেতে বেংককত যি অনুষ্ঠিত হৈছিল এছিয়ান গেমছৰ তাত দৌৰত তেওঁ স্বৰ্ণ পদক লাভ কৰিছিলে আৰু এটা মনত ৰাখিবা অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন আহিব পাৰে পৰীক্ষাত সেইটো হ'ব মনালিছা বৰুৱা মেহতা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনলৈ চাওঁ 2 নম্বৰ কুৱেশ্যন সুধিছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন সুধিছে ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি তালিমেৰন আও হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া খেলুৱৈ তেখেতে ক'ত অংশগ্ৰহণ কৰিছিলে লণ্ডন অলিম্পিকত যি 1948 চনত হৈছিলে লণ্ডন অলিম্পিক তাতে তেওঁ অংশগ্ৰহণ কৰিছিলে আৰু তেওঁ আছিলে স্বাধীন ভাৰতৰ প্ৰথম ফুটবল দলৰ প্ৰথম অধিনায়ক সেইটো মনত ৰাখিবা তেওঁ ফুটবল খেলৰ সৈতে জড়িত এইটো আহি যাব পাৰে তাৰ পিছত আহিছে 3 নম্বৰ কুৱেশ্যনলৈ 3 নম্বৰ কুৱেশ্যন সুধিছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন বি লাভলীনা বৰগোহাঁই হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ লাভলীনাই এতিয়া অলিম্পিকত অংশগ্ৰহণ কৰিছিলে 2020 চনত যি টকিঅ' অলিম্পিক হৈছিলে তাত তেখেতে অংশগ্ৰহণ কৰিছিলে আৰু তেখেতে হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ আমি তাৰ পিছত 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ 4 নম্বৰ কুৱেশ্যন সুধিছে অলিম্পিকত পদক লাভ কৰোঁতা প্ৰথম অসমীয়া খেলুৱৈ কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন বি লাভলীনা বৰগোহাঁই হৈছে অলিম্পিকত পদক লাভ কৰোঁতা প্ৰথম অসমীয়া খেলুৱৈ আৰু তাৰ আগৰ কুৱেশ্যনটো আছিলে যে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ হৈছে লাভলীনা বৰগোহাঁই গতিকে মনত ৰাখিবা তেখেতে যি টকিঅ' অলিম্পিক 2020ত হৈছিলে টকিঅ' অলিম্পিক তাত বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছিলে ইয়াত আহিব লাভলীনা বৰগোহাঁই কিহৰ সৈতে জড়িত বক্সিঙৰ সৈতে জড়িত আহি যাব পাৰে তলৰ কোনজন ব্যক্তি বক্সিঙৰ সৈতে জড়িত বুলি লাভলীনা দিব বেলেগ কেইজনমান দিব গতিকে কিহৰ লগত জড়িতটো ভালকৈ মনত ৰাখি যাবা আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যন সুধিছে অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ভূপেন হাজৰিকা হৈছে অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া তেখেতে কিমান চনত অসম ৰত্ন লাভ কৰিছিলে 2009 চনত সেইটো মনত ৰাখিবা আৰু লগতে চাবা অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন বুলি আহি যাব পাৰে গতিকে অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে মামণি ৰয়ছম গোস্বামী হৈছে প্ৰথম অসমীয়া মহিলা যি অসম ৰত্ন বঁটা লাভ কৰিছিলে আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছে 6 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ বাহিৰৰ সৰ্বাধিক শিল্পীক অসমীয়া ছবিত কণ্ঠদান কৰাওঁতা কোন অসমৰ বাহিৰৰ যি সৰ্বাধিক শিল্পী তেখেতসকলক অসমীয়া ছবিত কণ্ঠদান কৰাওঁতা কোন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ভূপেন হাজৰিকাৰ অসমৰ বাহিৰৰ শিল্পীসমূহক অসমীয়া ছবিত কণ্ঠদান কৰাইছিলে তেখেতে সৰ্বাধিক শিল্পী আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া ICS বিষয়া কোন সুধিছে ইয়াত দিছে জগদীশ মেধি আনন্দৰাম বৰুৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জগন্নাথ বৰুৱা ৰাইট এনচাৰটো হ'ব অপশ্যন বি আনন্দৰাম বৰুৱা হৈছে প্ৰথম অসমীয়া ICS বিষয়া সেইটো মনত ৰাখিবা আমি তাৰ পিছৰ যাওঁ 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যন সুধিছে আইন বিষয়ত ডক্টৰেট লাভ কৰা প্ৰথম অসমীয়া কোন সুধিছে অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডক্টৰ জগদীশ মেধি হৈছে আইন বিষয়ত ডক্টৰেট লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি
আমি তাৰপিছত 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 9 নম্বৰ কুৱেশ্যন সুধিছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী পাৰ্বতী কুমাৰ গোস্বামী হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি আৰু উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন হলিৰাম ডেকা সেইটো মনত ৰাখিবা উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হৈছে প্ৰথম হলিৰাম ডেকা আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি হৈছে পাৰ্বতী কুমাৰ গোস্বামী আৰু উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা বিচাৰপতি কোন আহি যাব পাৰে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা বিচাৰপতি এয়া হৈছে মীৰা শৰ্মা হৈছে প্ৰথম উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা বিচাৰপতি ফিমেল সেইটো মনত ৰাখিবা আমি তাৰপিছত 10 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 10 নম্বৰ কুৱেশ্যন দিছে এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথম অসমীয়া কোন এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথম অসমীয়া কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভোগেশ্বৰ বৰুৱা হৈছে এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথম অসমীয়া আমি তাৰপিছত 11 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 11 নম্বৰ কুৱেশ্যন সুধিছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি তৰুণ শইকীয়া হৈছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া আমি তাৰপিছত 12 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 12 নম্বৰ কুৱেশ্যন সুধিছে লণ্ডনৰ ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন লণ্ডনৰ যি ঘূৰণীয়া মেচমেল হৈছিলে তাত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন সুধিছে অপশ্যনত দিছে চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা দিবকান্ত বৰুৱা জগন্নাথ বৰুৱা ৰাইট এনচাৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা লণ্ডনৰ ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন চন্দ্ৰধৰ বৰুৱা কিমান চন হৈছে 1930 আছিল নেকি চনটো 1930 হ'ব লাগে আমি তাৰপিছত আহিছোঁ 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যন দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি দেৱকান্ত বৰুৱা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি আমি তাৰপিছত আহিছোঁ 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে ডাক টিকটত স্থান পাওঁতা প্ৰথম অসমীয়া কোন ডাক টিকটত স্থান পাওঁতা প্ৰথম অসমীয়া কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা হৈছে ডাক টিকটত স্থান পাওঁতা প্ৰথম অসমীয়া ব্যক্তি তাৰপিছত 15 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 15 নম্বৰ কুৱেশ্যন সুধিছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া কোন দাদা চাহেব ফাল্কে বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভূপেন হাজৰিকা হৈছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া তেখেতে কিমান চনত পাইছে 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল এইটো সকলোৱে মনত ৰাখিবা তাৰপিছত 16 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 16 নম্বৰ কুৱেশ্যন সুধিছে পদ্মবিভূষণ সন্মান লাভ কৰোঁতা প্ৰথম অসমীয়া কোন পদ্মবিভূষণ সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন এ অমলপ্ৰভা দাস হৈছে পদ্মবিভূষণ লাভ কৰা প্ৰথম অসমীয়া সেইটো মনত ৰাখিবা আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ তাৰপিছত আহিছোঁ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে পদ্মভূষণ সন্মান লাভ কৰোঁতা প্ৰথম অসমীয়া কোন পদ্মভূষণ সন্মানৰ কথা সুধিছে পদ্মভূষণ সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন ৰাইট এনচাৰটো হৈছে অপশ্যন চি অমিয় কুমাৰ দাস হৈছে পদ্মভূষণ সন্মান লাভ কৰা প্ৰথম অসমীয়া তেখেতে কিমান চনত 1963 চনত পদ্মভূষণ সন্মান লাভ কৰিছিল সেইটো মনত ৰাখিবা আৰু পদ্মভূষণ সন্মান লাভ কৰোঁতা প্ৰথম অসমীয়া মহিলা কোন বুলি আহিব পাৰে প্ৰথম অসমীয়া মহিলা হৈছে পুষ্পলতা দাস সেইটো মনত ৰাখিবা সকলোৱে পুষ্পলতা দাসে পাইছিলে প্ৰথম পদ্মভূষণ সন্মান আৰু তেখেতে হৈছে প্ৰথম অসমীয়া মহিলা আমি তাৰপিছত আহিছোঁ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰত্ন লাভ কৰোঁতা প্ৰথম অসমীয়া কোন ভাৰতৰত্ন লাভ কৰোঁতা প্ৰথম অসমীয়া কোন সুধিছে ৰাইট এনচাৰটো হৈছে অপশ্যন এ গোপীনাথ বৰদলৈ হৈছে ভাৰতৰত্ন সন্মান লাভ কৰোঁতা প্ৰথম অসমীয়া তেখেতে 1999 চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান লাভ কৰিছিল তাৰপিছত কোনে পাইছিলে ভূপেন হাজৰিকাই 2019 চনত আমি তাৰপিছত চাওঁ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে
ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ৰঞ্জিত বৰপূজাৰী ৰঞ্জিত বৰপূজাৰী হৈছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ আমি তাৰ পিছত আহিছো 21 নম্বৰ কোৱেশ্যনলৈ 21 নম্বৰ কোৱেশ্যন সুধিছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমীয়া ব্যক্তি কোন দাণ্ডি যাত্ৰা অসমৰ কোনে অংশ লৈছিল এটো পৰীক্ষাত আহি থকা এটা কমন কোৱেশ্যন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি লীলাধৰ বৰুৱা দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিজন হৈছে লীলাধৰ বৰুৱা দাণ্ডি যাত্ৰা কিমান চনত হৈছিল 1930 হেতু মনত ৰাখিবা লগতে আমি তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্যনলৈ 22 নম্বৰ কোৱেশ্যন দিছে প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ সৈয়দা আনোৱাৰা টাইমৰ সৈয়দা আনোৱাৰা টাইমৰ হৈছে প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্যনলৈ আহিছো 23 নম্বৰ কোৱেশ্যন সুধিছে মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া কোন মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া কোন সুধিছে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন বি লাভলীনা বৰগোহাঁই হৈছে মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্যনলৈ আহিছো 24 নম্বৰ কোৱেশ্যন সুধিছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন প্ৰথম অসমীয়া ৰাজ্যপাল কোন সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি বিষ্ণুৰাম মেধি হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন হেতু আহিব পাৰে চাই থবা ফকৰুদ্দিন আলী আহমেদ হৈছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আৰু প্ৰথম অসমীয়া ৰাজ্যপাল হৈছে বিষ্ণুৰাম মেধি আমি তাৰ পিছত আহিছো আজিৰ শেষৰ অৰ্থাৎ 25 নম্বৰ কোৱেশ্যনলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে সৰস্বতী সন্মান লাভ কৰোঁতা প্ৰথম অসমীয়া কোন সৰস্বতী সন্মান লাভ কৰোঁতা প্ৰথম অসমীয়া কোন সুধিছে ইয়াত দিছে ভূপেন হাজৰিকা লক্ষ্মীনন্দন বৰা লক্ষ্মীনাথ বেজবৰুৱা মামণি ৰয়ছম গোস্বামী ৰাইট এনসাৰটো হৈছে অপচন বি লক্ষ্মীনন্দন বৰা হৈছে সৰস্বতী সন্মান লাভ কৰোঁতা প্ৰথম অসমীয়া আজি আছিলে এইকেইটা কুৱেশ্যনসমূহ কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাবা